প্রমোদ বড় শেষ কারোর লগত বিফেবে এলায়েন্স নহয়। প্রমোদ বড় মুখত চালে আপোনালোকে চেহেৰা পাতিটো চালে এনে ক'ব পাৰিব যে আৰামছে প্রমোদ বড় হাৰি আছে। তাৰ খোৱা ষ্টাইল, তাৰ মুখ ফেশ্বনটো ভালকৈ চাওক। প্রমোদ বড় চৰকাৰটো বেছিদিন নাই। 25 তাৰিখত যদি ঘোষণা দিয়ে তেতিয়াহ'লেতো 14 দিন। যদি 20 তাৰিখত দিয়ে তেতিয়াহ'লে আজি 9 দিন আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ল বিজেপিৰ পাৰ্টিৰ, মই হ'ল বিফেবৰ। কেনেকৈ যোগাযোগ, কি হিচাপত যোগাযোগ থাকিব? প্ৰমোদ বড় ৰাইজৰ ওচৰত আশীৰ্বাদ পায় নাপায় সেইটো ৰাইজে দিব, ৰাইজে কৰিব, ৰাইজে ডিচিশ্যন ল'ব। প্ৰমোদ বড় আশীৰ্বাদ দিব না নিদিব সেইটো ৰাইজে বিচাৰ কৰিব। কিন্তু আমি আজি যদি দেখিবলৈ পাইছে বিফেব দল হিচাপে ৰাইজৰ আশীৰ্বাদ আছে আৰু আমি পাইছোঁ। আৰু আগন্তুক যিটো নিৰ্বাচন হ'ব ছেপ্টেম্বৰ মাহৰ লাষ্ট ফালে, ইয়াতে বিফেব দলে এবছলুট মেজৰিটি পাই পেলাই চৰকাৰ বনোৱাটো আজিৰ দিনত 100%। প্ৰমোদ বড় শেষ কাৰোৰ লগত বিফেবে এলায়েন্স নহয়। প্রমোদ বড় মুখত চালে আপোনালোকে চেহেৰা পাতিটো চালে এনে ক'ব পাৰিব যে আৰামছে প্রমোদ বড় হাৰি আছে। তাৰ খোৱা ষ্টাইল, তাৰ মুখ ফেশ্বনটো ভালকৈ চাওক। প্রমোদ বড় চৰকাৰটো বেছিদিন নাই। 25 তাৰিখত যদি ঘোষণা দিয়ে তেতিয়াহ'লেতো 14 দিন। যদি 20 তাৰিখত দিয়ে তেতিয়াহ'লে আজি 9 দিন আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ল বিজেপিৰ পাৰ্টিৰ, মই হ'ল বিফেবৰ। কেনেকৈ যোগাযোগ, কি হিচাপত যোগাযোগ থাকিব? প্ৰমোদ বড় ৰাইজৰ ওচৰত আশীৰ্বাদ পায় নাপায় সেইটো ৰাইজে দিব, ৰাইজে কৰিব, ৰাইজে ডিচিশ্যন ল'ব। প্ৰমোদ বড় আশীৰ্বাদ দিব না নিদিব সেইটো ৰাইজে বিচাৰ কৰিব। কিন্তু আমি আজি যদি দেখিবলৈ পাইছে বিফেব দল হিচাপে ৰাইজৰ আশীৰ্বাদ আছে আৰু আমি পাইছোঁ। আৰু আগন্তুক যিটো নিৰ্বাচন হ'ব ছেপ্টেম্বৰ মাহৰ লাষ্ট ফালে, ইয়াতে বিফেব দলে এবছলুট মেজৰিটি পাই পেলাই চৰকাৰ বনোৱাটো আজিৰ দিনত 100%। প্ৰমোদ বড় শেষ।